ইয়াতো বেলেগ মানুহ নহয়, কোনোবাই ভাবি থাকে কাগজৰ বাঘ বুলি ভাবে। আচলতে কাগজৰ বাঘ নহয় নহয়, মহৰ গোৱাল হয়। প্ৰত্যাহ্বান নাথাকিলে ইলেকশ্যন খেলিও ভাল নালাগে। গোৱাল এজনৰ লগতহে নিৰ্বাচন খেলিছোঁ, এজনক হৰুৱাটো কি ডাঙৰ কথাটোনো, হাৰিব এজন। বলিয়ামিও এটা সীমা থাকে, যেতিয়া বলিয়ামি সীমাটো পাৰ কৰি দিব, ৰাইজেও এই বলিয়ামি আৰু কেতিয়াও শুনিব নিবিচাৰে। কোনোবা পাগল হ'ব পাৰে, মই পাগলৰ লগত মই পাগল নহয়তো। অখিল গগৈয়ে যিমানবিলাক বকি আছে আপোনালোকেও শুনি আছে। তেওঁ ইলেকশ্যন খেলা নাই, ডাইৰেক্ট মোৰ লগত কাজিয়া লাগিব বিচাৰি আছে। সকলোখিনি ইতিমধ্যে বন্দী হৈ আছে, হ'লেও মাজত মাত্ৰ কেইটামান ঘণ্টা এই সময়খিনি দেখোন নাযায় নোপোৱাই লাগে। আপুনি এজন প্ৰাৰ্থী হিচাপে অনুভৱ? মোৰ লগতে আমাৰ দলৰ প্ৰত্যেকজন সতীৰ্থই যথেষ্ট উৎফুল্লিত কালিলৈ কাউণ্টিঙৰ কাৰণে। ইতিমধ্যে আমাৰ কাউণ্টিং এজেণ্ট সকলোবিলাক আহি আমাৰ কাৰ্যালয়ত আহি পাইছেহি আৰু ইতিমধ্যে তেওঁলোকৰ কাৰণে খোৱা বোৱাৰ প্ৰিপেৰেশ্যন চলি আছে আৰু ৰাতি আমি একেলগে সকলোবিলাক থাকিম আৰু কাইলৈ যাতে পুৱা ভাগতে গৈ আমি কাউণ্টিঙৰ কামখিনি আৰম্ভ কৰিবগৈ পাৰোঁ, তাৰ কাৰণে ফুল্লি প্ৰিপেৰেশ্যন হৈ আছোঁ আৰু 100% ভাৰতীয় জনতা পাৰ্টীয়ে আমি ইয়াত জিকাটো নিশ্চিত হৈ আছে। প্ৰত্যাহ্বান নাথাকিলে ইলেকশ্যন খেলিও ভাল নালাগে। সমগ্ৰ অসমৰ ৰাইজৰ এই সমষ্টিটোৰ ওপৰত নজৰ ৰাখিছে যে শিৱসাগৰত নিৰ্বাচন কি হ'ব। কালিলৈ 2টামান বজাৰ ভিতৰত অসমৰ ৰাইজে গম পাই যাব যে শিৱসাগৰ যিটো মানে মহৰ গোৱালৰ লগতহে নিৰ্বাচন হৈছে। ইয়াতো বেলেগ মানুহ নহয়, কোনোবাই ভাবি থাকে কাগজৰ বাঘ বুলি ভাবে। আচলতে কাগজৰ বাঘ নহয় নহয়, মহৰ গোৱাল হয়। গোৱাল এজনৰ লগতহে নিৰ্বাচন খেলিছোঁ, এজনক হৰুৱাটো কি ডাঙৰ কথাটোনো, হাৰিব এজন। হয়, মোৰ দলৰ কৰ্মীৰ ওপৰত পূৰাই বিশ্বাস আছিলে। আজি আমাৰ বুথেই হওক, আমাৰ মণ্ডল কমিটিয়েই হওক বা জিলাৰো, আমাৰ জিলাখনত সমষ্টিটোত যিখিনি আমাৰ কাৰ্যকৰ্তা আছিলে সকলোৰ ওপৰতে পূৰা বিশ্বাস আছিলে আৰু সেই বিশ্বাসত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছিলোঁ, ৰাজ্যিক সভাপতি ডাঙৰীয়াকো কৈছিলোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ দিনত আমি জিকিব পৰা হৈ আছোঁ। আৰু এইবিলাক যোৱাটো পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতে আমি দেখা পাইছিলোঁ যে প্ৰায় আমাৰ বেলেগ দলে ইয়াতে কোনো জয়ী হ'বৰ কাৰণে সক্ষম হোৱা নাছিলে। ইয়াত অখিল গগৈ ডাঙৰীয়াও নিৰ্বাচন খেলিছে মিত্ৰতা কৰি, প্ৰদীপ হাজৰিকা ডাঙৰীয়াও ক'ৰবাত মিত্ৰতাত ইলেকশ্যন খেলিছে। আমি গম পাইছোঁ, পাছত আগতে গম নাপালোঁ, পাছত তেওঁলোকে মিত্ৰতাৰে পঞ্চায়তবিলাক বনাইছে। এতিয়াও তেওঁলোকৰ মাজত তেনেকুৱা ক'ৰবাত মিত্ৰতা হৈছে। তথাপিতো শিৱসাগৰ ৰাইজে এইবাৰ বেলেগ কোনো দিশ চোৱা নাই। এটাই কথা যে অসমৰ ভিতৰত শিৱসাগৰ সমষ্টিটো পিছ পৰিলে বিভিন্ন দিশত আৰু এতিয়া উন্নয়ন লাগে। উন্নয়নৰ স্বাৰ্থত শাসকীয় দলটোৰ লগত থাকিব বিচাৰিছে। সকলোৱে জানে তৃতীয়বাৰৰ কাৰণে পুনৰ অসমত বিজেপি চৰকাৰে হ'ব, আমাৰ NDA চৰকাৰে হ'ব। গতিকে বেলেগক ভোট দি যে লাভ নাই, এই কথাটো আগতেই ৰাইজে সিদ্ধান্ত লৈছে। গতিকে কোনোবাই কাৰোবাক আবুল তাবুল বকি থাকিব পাৰে, বলিয়ামি কৰিব পাৰে। বলিয়ামিও এটা সীমা থাকে, যেতিয়া বলিয়ামি সীমাটো পাৰ কৰি দিব, ৰাইজেও এই বলিয়ামি আৰু কেতিয়াও শুনিব নিবিচাৰে। কোনোবা পাগল হ'ব পাৰে, মই পাগলৰ লগত মই পাগল নহয়তো। কোনোবাই পাগলামি কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথা বতৰা আমি কেতিয়াও চিন্তা নকৰোঁ। ইলেকশ্যন খেলিছে, আমি সদায় বন্ধুত্বতাৰে ইলেকশ্যন খেলিব বিচাৰোঁ। বাকী সকলো খেলিছে ইয়াত, কাৰো লগততো তেনেকুৱা কথা বতৰা হোৱা নাই, আমি কাকো তেনেকুৱা কথা কোৱা নাই। গতিকে অখিল গগৈয়ে যিমানবিলাক বকি আছে আপোনালোকেও শুনি আছে। তেওঁ ইলেকশ্যন খেলা নাই, ডাইৰেক্ট মোৰ লগত কাজিয়া লাগিব বিচাৰি আছে। কাৰণ প্ৰত্যেকটো কথাই ইয়াত ৰাজনৈতিকভাৱে কোনো কথাই কোৱা নাই, ব্যক্তিগতভাৱে মোকহে আক্ৰমণ কৰি আছে। গতিকে সেইজন আচলতে ৰাজনীতিবিদ নে আচলতে কি মানুহ চবেই বুজি পাইছে শিৱসাগৰৰ মানুহে। কাইলৈ ৰিজাল্টটো ওলাই যাব।
জনতা জনাৰ্দন কোনোবাই জোৰ কৰি কাৰো পৰা ভোট ল'ব নোৱাৰে, আমিও ল'ব নোৱাৰোঁ। ৰাইজৰ লগত আছোঁ আৰু জানে ৰাইজে যে কুশল দুৱৰীয়ে দায়িত্ব দুবাৰকৈ বিধায়ক হৈছিলোঁ, তেতিয়া কিমান কাম কৰিছিলোঁ, কি নাই কৰা। গতিকে এইবিলাক আৰু বেলেগ পৃথিৱীততো নহয়, এই শিৱসাগৰ জিলাতেই মই বিধায়ক আছিলোঁ। সেই সময়ত যিখিনি কাম কৰিছিলোঁ তাৰ ওপৰত ডিপেণ্ড কৰি, আৰু যোৱা দিনবিলাকত শিৱসাগৰ সমষ্টিতে কাম কৰি আছিলোঁ, তাৰ ওপৰত ডিপেণ্ড কৰি ভোট দিছে। আৰু বিশেষভাৱে কুশল দুৱৰী বুলি এবাৰ নিৰ্বাচন হোৱা নাই, ইয়াত ডেভেলপমেণ্টৰ ক্ষেত্ৰত হৈছে। শিৱসাগৰক ডেভেলপমেণ্ট লাগে। ইয়াতে কোনে নিৰ্বাচন খেলিছে কোনে নাই খেলা এইটো কথা নাই, কিন্তু কথাটো হ'ল যে শাসকীয় দলৰ হ'লে ডেভেলপ হ'ব, এই কথাটো শিৱসাগৰ ৰাইজে বুজি পাইছে। হয়তো মই শেষ সীমাটো ক'ব পাৰিম, আমি 8,000 তললৈ কেতিয়াও নাযাওঁ, 8,000 ওপৰত থাকিম। আৰু ওপৰত হয়তো কিমান দূৰ গুচি যাব পাৰে সেইটো মই নাজানো। যদি কিবা কাৰণত আমাৰ ক'ৰবাত যদি কোনোবাই আমাক ঠগ প্ৰবঞ্চনাও কৰিছে, হয়তো আমাৰো আছে বেলেগো আছে, গতিকে আমাৰ দলেও নকৰা নহয়, 2-4জনে কৰিছে তেনেকুৱা ধৰণে যে AGPক ভোট দিবা, কোনোবাই ক'ৰবাত হোৱাটছআপ কল কৰি পিনে কৈছে যে অখিল গগৈক ভোট দিবা, তেনেকুৱা ধৰণে কৈছে। কিন্তু আমাক গাছছোত ইমানেই ষ্ট্ৰং বুথ কমিটি, গতিকে বুথ কমিটিৰ ফালৰ পৰা আমাক এইবিলাক কথা জনাই দিছে যে আমুকে এনেকৈ এনেকৈ ফোন কৰিছে আমালৈ। কাৰণ এইটো আমি জানো, যোনে মোক 2 নম্বৰী কৰিব, কাৰোবাক যদি কোনোবাই কৈছেও, তেওঁ যদি 2 নম্বৰী কৰিম বুলি ভাবে, তেওঁ ফোন কৰি মোক কৈ নিদিলেহেঁতেন। কথাবিলাক তেওঁলোকে কৈ দিছে যে আমুকে এনেকৈ ফোন কৰিছে, তামুকে ফোন কৰিছে। তেনেকুৱা আছে আমাৰ দলৰো নতুন নতুন কৰ্মী, দলৰ নীতি আদৰ্শৰ কথা নাই, অকল নিজৰ টিকেটটোৰ কথা চিন্তা কৰে, তেনেকুৱা মানুহ আছে।